নমস্কাৰ পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এটি বিশেষ বিষয়। অহা জুলাই মাহৰ 16 তাৰিখে কৰ্কট ৰাশিত গঠন হ'ব শুক্ৰাদিত্য যুগ আৰু এই ৰাজযোগৰ প্ৰভাৱত বিশেষকৈ তিনিটা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অতি সৌভাগ্যশালী দিন বুলি পৰিগণিত হৈছে। ই প্ৰায় এমাহলৈ এই শুক্ৰাদিত্য যুগৰ অৱস্থান বাহাল থাকিব আৰু এই তিনি ৰাশিৰ জীৱনলৈ আহিব সুশান্তি। সূৰ্য আৰু শুক্ৰৰ মহামিলনকে শুক্ৰাদিত্য যুগ বুলি কোৱা হয়। এতিয়া আমি আলোচনা কৰিম এই কি তিনি ৰাশিৰ কাৰণে সৌভাগ্যশালী দিন বুলি পৰিগণিত হৈছে আৰু শুক্ৰ আৰু ৰবিৰ এই মহাসংযোগক শুক্ৰ আৰু ৰবিৰ কেনেধৰণে প্ৰভাৱ পৰিব বাকীসকলৰ গ্ৰহৰ ওপৰত বা বাকীবিলাক ৰাশিৰ ওপৰত, এই সম্বন্ধীয় কথাখিনি লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। যদি আপুনি মোৰ চেনেলটিৰ কাৰণে নৱাগত হয় তেতিয়াহ'লে প্ৰথমতেই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বন্ধুবৰ্গলৈকে শ্বেয়াৰ কৰক। আহক আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। যে কৰ্কট ৰাশিত অহা 16 জুলাইৰ তাৰিখৰ পৰা গঠন হ'ব শুক্ৰাদিত্য যুগ। বৈদিক জ্যোতিষ অনুসৰি ৰবি আৰু শুক্ৰৰ সহ অৱস্থানকে শুক্ৰাদিত্য যুগ বুলি কোৱা হৈছে। অৰ্থাৎ 16 জুলাইৰ পৰা এই শুক্ৰাদিত্য যুগৰ শুভ প্ৰভাৱ পৰিব বিশেষ তিনিটা ৰাশিৰ ওপৰত। আৰু সেই তিনিটা ৰাশিৰ কি বা তেওঁলোকৰ কেনেধৰণৰ উন্নতি হ'ব, কেৰিয়াৰ, ব্যৱসায় উন্নতি বা প্ৰেম, বিবাহ, মান সন্মান, এই ধৰণৰ গোটেই বিষয়খিনি বা চাকৰি বাকৰি, এই গোটেই বিষয়খিনি লাভান্বিত হ'ব বিশেষ তিনিটা ৰাশি। তাৰে সৌভাগ্যশালী এই তিনিটা ৰাশিৰ প্ৰথমটো ৰাশি হৈছে কৰ্কট ৰাশি। ৰবি আৰু শুক্ৰৰ একেলগে অৱস্থান কৰাৰ ফলত গঠন হোৱা শুক্ৰাদিত্য যুগৰ কৰ্কট ৰাশিৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱান্বিত হ'ব কৰ্কট ৰাশি। আৰু এই ৰাশিৰ লগ্নস্থানত শুক্ৰাদিত্য যুগ নিৰ্মাণ হৈছে বা অৱস্থান হৈছে। এই সময়ত কৰ্কট জাতক জাতিকাসকলৰ ক্ষেত্ৰত তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব, বুদ্ধি আৰু কৌশলৰ স্তৰ বাঢ়িব, পৰিকল্পনাসমূহ সফল হ'ব আৰু বিবাহিত জাতকসকলৰ ক্ষেত্ৰত দাম্পত্য জীৱনলৈ আহিব অধিক সুখ আৰু সম্ভোগ। পাৰিবাৰিক জীৱন অতি সুন্দৰ হ'ব আৰু যদি কোনো ব্যৱসায়ীয়ে পাৰ্টনাৰশ্বিপ বিজনেছ কৰিছে তেতিয়াহ'লে তেওঁলোকৰ কাৰণে আছে নতুন খবৰ আৰু অত্যন্ত ভাল খবৰ। শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ দিন। তেওঁলোকে নিজৰ বিষয়সমূহ বা নিজৰ অধ্যয়নসমূহ অতি উন্নতভাৱে প্ৰদৰ্শন কৰাৰ সুবিধা পাব, সুপ্ত প্ৰতিভাৰ বিকাশ হ'ব আৰু বিশেষকৈ কৰ্কট ৰাশিৰ জাতিকাসকলৰ ক্ষেত্ৰত বিয়া বাৰুৰ যুগ, চাকৰি বাকৰিৰ যুগ। চাকৰি প্ৰাৰ্থীসকলে এই এমাহৰ ভিতৰত চাকৰিৰ নতুন যোগাযোগ লাভ কৰিব আৰু যিসকল কৰ্মচাৰী বা চাকৰিয়াল তেওঁলোকৰ কাৰণে নতুন খবৰ থাকিব। আকাংক্ষিত পদোন্নতিৰ যুগ দেখা যায় আৰু আকাংক্ষিত ট্ৰেন্সফাৰ বদলীকৰণৰ সুবিধা লাভ কৰিব। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোৰ কথালৈ আহিছোঁ। দ্বিতীয় সৌভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি আৰু এই কন্যা ৰাশিৰ জাতক জাতিকাসকল অহা 16 জুলাই তাৰিখৰ পৰা এক নতুন দিশলৈ ধাৱমান হ'ব আৰু তেওঁলোকৰ আয় ইনকাম বাঢ়িব, আয়ৰ নতুন উৎস লাভ কৰিব। ব্যৱসায়ীসকলে বিশেষকৈ শ্বেয়াৰ বজাৰৰ লগত জড়িত হৈ থকা ব্যৱসায় অত্যন্ত উন্নত হ'ব আৰু তেওঁলোকে লাভৰ পৰিমাণ বাঢ়িব। দাম্পত্য জীৱনত তেওঁলোকে সুখী হ'ব আৰু
সন্তান ভাৱৰ ক্ষেত্ৰত যিসকল লোকে সন্তান কামনা কৰে সেই সন্তান ভাৱৰ ক্ষেত্ৰত অত্যন্ত সুফলদায়ক এই মাহটো। আৰু সন্তানৰ সুসংবাদ লাভ কৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ জাতিকাসকলৰ ক্ষেত্ৰত বিয়া বাৰুৰ যুগ চলিব, চাকৰি বাকৰিৰ যুগ চলিব আৰু তেওঁলোকৰ শুভ সংবাদ লাভ কৰিব। আৰু তৃতীয় সৌভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। অৰ্থাৎ ৰবি আৰু শুক্ৰৰ সহ অৱস্থানে শুক্ৰাদিত্য যুগৰ সৃষ্টি কৰিছে আৰু এই শুক্ৰাদিত্য যুগেই তুলা ৰাশিৰ কাৰণে পৰম ভাগ্যশালী বা পৰম আশীৰ্বাদ আৰু পৰম সৌভাগ্য প্ৰদান কৰিব এই যুগটোৱে। বিশেষকৈ ব্যৱসায়ত উন্নতি হ'ব বা তেওঁলোকে নতুন কৰ্মৰ সন্ধান লাভ কৰিব। ব্যৱসায়ীসকলে বিশেষভাৱে উন্নতি কৰিব, তেওঁলোকে নতুন ব্যৱসায়ৰ সন্ধান পাব। আকৌ চাকৰিজীৱীসকলে বিশেষকৈ তেওঁলোকৰ কৰ্মস্পৃহা বাঢ়িব, পদোন্নতি হ'ব বা কৰ্মস্থানত এক নতুন কেৰিয়াৰ গঠন কৰিবৰ কাৰণে সাহস পাব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত শুভ। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে এই সময়খিনিত নতুন বিষয়ৰ লগত সহযোগিতা কৰিব বা সহযোগ হ'ব। আৰু তেওঁলোকে বিশেষকৈ বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলে নতুন সুবিধা পাব, তেওঁলোকৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাৰ কাৰণে সুবিধা পাব। আৰু বিশেষকৈ যুৱকসকল চাকৰি প্ৰাৰ্থীসকলে এই শুক্ৰাদিত্য যুগত তেওঁলোকৰ চাকৰিৰ সুখবৰ লাভ কৰিব আৰু ব্যৱসায়ীসকলে অত্যাধিক ধন লাভ কৰিব। বন্ধু বান্ধৱীসকল, এই ৰবি আৰু শুক্ৰ একেলগে অৱস্থান কৰাত যি শুক্ৰাদিত্য যুগৰ নিৰ্মাণ হৈছে বা সৃষ্টি হৈছে, এই যুগে বিশেষকৈ এই তিনিটা ৰাশিৰ শুভ ফল প্ৰদায়ক হ'ব। অহা মাহটোত সম্পূৰ্ণ এমাহ ধৰি এই তিনিটা ৰাশিৰ জীৱনলৈ অফুৰন্ত শান্তি, অফুৰন্ত সমৃদ্ধি আৰু ধন টকা পইচা ইত্যাদি আগমন হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।